আমি ইয়াৰ উপৰিও তিতাবৰ, দেৰগাঁও, শিৱসাগৰ, চৰাইদেউ, নাজিৰা, মাহমৰা, ডিমৌ সমষ্টি এই কেউটা বানাক্ৰান্ত অঞ্চললৈ আমি যাম আৰু ৰাইজৰ সৈতে আমি দেখা সাক্ষাৎ কৰি আমাৰ ফালৰ পৰা আমি ক্ষুদ্ৰ তেওঁলোকৰ প্ৰতি আমাৰ সহমৰ্মিতাহে আমি প্ৰকাশ কৰিবলৈ কিছু সামগ্ৰী লৈ আহিছোঁ, নিত্য প্ৰয়োজনীয় সামগ্ৰী। এই অলপ কাপোৰ কানি, অলপ তেওঁলোকে ল'ৰা ছোৱালীৰ কাৰণে, বয়োজ্যেষ্ঠৰ কাৰণে, আইসকলৰ কাৰণে, যুৱতীসকলৰ কাৰণে, তাৰোপৰি মহমৰা, ধূপ, ফেনাইল, খোৱা পানী, বিস্কুট, কেক, এই সকলোবোৰ মেগী, এনেকুৱা ধৰণৰ কিছু বস্তু আমি লৈ আহিছোঁ আৰু আশা কৰিছোঁ যে আমি সদায় ৰাইজৰ লগত আছোঁ আৰু সদায় থাকিম। উজনি অসমৰ কেইবাখনো জিলাৰ কেইবাটাও বিধানসভা সমষ্টিৰ ৰাইজ এক প্ৰলয়ংকৰী বানত আক্ৰান্ত হৈছে। আমি এই বানাক্ৰান্ত ৰাইজৰ প্ৰতি আমাৰ বেদনাসিক্ত এটা মন লৈ আমি অসম গণ পৰিষদ দলে এক মানৱীয় দায়িত্ব পালন কৰিবলৈ আহিছোঁ। এই মুহূৰ্তত আমি টিয়ক বিধানসভা সমষ্টিৰ এলেংমৰা, সোণাৰীগাঁও এই অঞ্চলটোত বানাক্ৰান্ত ৰাইজৰ সৈতে আমি ভাৱ বিনিময় কৰিলোঁ আৰু দলৰ তৰফৰ পৰা আমি নিত্য প্ৰয়োজনীয় কিছু সা সামগ্ৰী লৈ আহিছোঁ। আমি জানো যে এইবোৰ একোৱেই নহয়, তথাপিও আমি ৰাইজৰ লগত যে আছোঁ, ৰাইজৰ এই দুখৰ সময়ত আমি তেওঁলোকৰ সমভাগী হোৱাৰ বাবে আমাৰ এই প্ৰয়াস।